নমস্কাৰ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা নিউৰলজিকেল ডিছঅৰ্ডাৰ, যাক মই এটা বৰ টান বেমাৰ বা অলপ চিন্তা কৰিবলগীয়া ভয়ানক বেমাৰ বুলি মই কৈছোঁ, যাৰ নাম হৈছে মটৰ নিউৰন ডিজিজ বা চমুকৈ সকলোৱে জানে MND বুলি। এতিয়া MND নো কি, ইয়াৰ মেইন কাৰণ কি, ইয়াত কেনেকুৱা ধৰণৰ লক্ষণ হয়, ইয়াত কি কি প্ৰকাৰ বা ইয়াৰ কিবা মডাৰ্ণ চিষ্টেমত চিকিৎসা বা আমাৰ আয়ুৰ্বেদৰ কিবা চিকিৎসা আছে নাই, সেই বিষয়ে আপোনালোকক আজি ক'বলৈ ওলাইছোঁ। এই বেমাৰটো মই এইকাৰণেই টান বেমাৰ বুলি কৈছোঁ। বহুতখিনি বেমাৰ আছে, যেনেকৈ ধৰি লওক আমি ট্ৰিটমেণ্ট কৰাৰ পিছত কিছু দিনৰ পিছত ভাল হৈ যায়, মানুহৰ সুস্থ জীৱনলৈ মানুহ ঘূৰি যাব পাৰে। কিন্তু মটৰ নিউৰন ডিজিজৰ ক্ষেত্ৰত বহুখিনি পেচেণ্ট মই ট্ৰিটমেণ্ট কৰিছোঁ। আজিকালি ইনচিডেঞ্চটো খুব বাঢ়িছে। গতিকে যিবিলাক পেচেণ্ট আমাৰ তাত ঘূৰি আহে, বহুত লেট ষ্টেজত আহি পায়, তেওঁলোকৰ এতিয়া খুব কম দিনৰ ভিতৰত পেচেণ্টে কি হয়, আপোনাৰ হুইল চেয়াৰত গুচি যায় বা কেতিয়াবা ভেণ্টিলেটৰত গুচি যায়। ইভেন নিজৰ উশাহ খোৱা বোৱাটো দূৰৰ কথা, তেওঁলোকে উশাহ নিশাহো ল'ব নোৱাৰা হয়, এনেকুৱা এটা কণ্ডিশ্যনত আহি যায়। অন্যান্য নিউৰলজিকেল ডিছঅৰ্ডাৰ বুলি ক'লে, যেনেকৈ ধৰি লওক আপোনাৰ পাৰ্কিনছন্স ডিজিজ আছে, চিষ্টেমিক স্ক্লেৰচিছ, এইবিলাকত বহুত দীঘলীয়া সময়, লাহে 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 পেচেণ্টৰ প্ৰগ্ৰেছ হয়। কিন্তু MND বা মটৰ নিউৰন ডিজিজ, এমাহ আগত আপুনি দেখা পাইছে পেচেণ্ট সুস্থ ঘূৰি আছে, জাষ্ট অলপ অলপ চিমটম আহিছিলে, এমাহ পিছতে পেচেণ্ট দেখা পাইছে উঠিব নোৱাৰে, তেওঁ হুইল চেয়াৰ চাপৰ্ট লগা হৈছে। 2 মাহ 3 মাহ 6 মাহৰ ভিতৰত দেখা পাইছে পেচেণ্টে নিজৰ কাৰণে একো কৰিব নোৱাৰে, সম্পূৰ্ণ তেওঁ ডিপেণ্ডেণ্ট হৈ গৈছে। তেনেকুৱা ধৰণৰ আমি দেখা পাওঁ। গতিকে ধৰি লওক এতিয়া বেছিক আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে মই কৈছোঁ মানুহক যে মটৰ নিউৰনটো কি, যিহেতু আমি কৈছোঁ মটৰ নিউৰন ডিজিজ, যে মটৰ নিউৰনটো কি। আমাৰ যিকোনো বস্তু এটা যেতিয়া আমি গঠন হয়, তাৰ কিছুমান বেছিক উপাদান থাকে। যেনে ধৰি লওক এই ৱালখন বনাওঁতে ইয়াত ইটা হৈছে ইয়াৰ এটা বেছিক উপাদান। ঠিক তেনেকৈ আমাৰ ব্ৰেইন বা স্পাইনেল কৰ্ডৰ মেইন উপাদান হৈছে যিবিলাক নাৰ্ভ চেল। সেই নাৰ্ভ চেলবিলাক তাৰ ভিতৰত যি আছে নিউৰনছ বুলি কয়। সেই নিউৰনছবিলাকৰ পৰা কিছুমান ছিগনেল দি থাকে, যেনেকৈ মই হাতখন লৰাইছোঁ, মই কথা কৈছোঁ, মই বস্তু এটা খাইছোঁ, এই গোটেইখিনি আমি কাম ক'ব পাৰোঁ। গতিকে সেইবিলাকত যেতিয়া ছিগনেল দিয়া বন্ধ হয়, প্ৰথমতে উইকনেছ আহে, তাৰপিছত সম্পূৰ্ণ ছিগনেল দিয়া বন্ধ হয়, তেতিয়া সেই ডিজিজটোকে কোৱা হৈছে মটৰ নিউৰন ডিজিজ। এতিয়া আমাৰ ইয়াত ধৰক এটা মহে মোক কামুৰিছে, গতিকে মহে কামোৰা এই খবৰটো মোক ব্ৰেইনত লৈ গ'ল, সেইটো হৈছে চেঞ্চৰি নিউৰন। এই বেমাৰটোত চেঞ্চৰি যিবিলাক নাৰ্ভ আছে, তাত কোনো ধৰণৰ এফেক্ট নহয়, ই ঠিকে থাকে। কিন্তু এই মহে কামুৰিছে, মই নোচোৱাকৈ মই জাষ্ট মহটো মাৰিব পাৰোঁ। এই ফাংচনটো যে মই কৰিছোঁ, এইটো হৈছে মটৰ নিউৰন, মটৰ ফাংচন বুলি কৈছে। গতিকে ইয়াত কি হয়, সেই নাৰ্ভৰ সেই ছিগনেলটো নোহোৱাৰ কাৰণে কি হৈছে, মহটোৱে কামোৰা গম পাইছোঁ, কিন্তু মই মাৰিব নোৱাৰোঁ, বা পেচেণ্টজনে হাতখন দাঙিব নোৱাৰে, তেওঁ কামটো কৰিব নোৱাৰে। সেই উইকনেছটো এনেকুৱা এটা পৰ্যায়লৈ গুচি যায়, য'ত নেকি পেচেণ্টজন সম্পূৰ্ণ একো কৰিব নোৱাৰা এটা অৱস্থা হৈ পৰে। গতিকে সেই ডিজিজটোকে কোৱা হৈছে মটৰ নিউৰন ডিজিজ। এতিয়া কথা হৈছে ইয়াৰ বিভিন্ন ধৰণৰ ভাগ আছে। তাৰ ভিতৰত আমি কমনলি দেখা পাওঁ এমায়োট্ৰপিক লেটাৰেল স্ক্লেৰচিছ বুলি কয়। এইটো হৈছে মষ্ট কমন ভেৰাইটি অফ, মানে খুব কমনভাৱে এইটো পোৱা যায়। এজন বিখ্যাত বৈজ্ঞানিক আমেৰিকাৰ, তেওঁৰ নাম আছিলে ষ্টিফেন হকিন্স, যোনে ব্লেক হোল থিয়ৰী, তেওঁ স্পেচ ৰিলেটেড বহুতখিনি গৱেষণা আমাক দি গৈছে। তেখেতে এই ডিজিজত ভুগিছিলে, তেতিয়াৰ পৰা সি মানুহৰ মাজত বেছিকৈ জনাজাত হ'ল সেই বেমাৰটো। ইয়াত কি হয়, প্ৰথমতে পেচেণ্টৰ আপাৰ এক্সট্ৰিমিটি, মানে হাত দুখন লাহে লাহে অলপমান কমজোৰ হ'বলৈ আৰম্ভ কৰে। তাৰপিছত লাহে 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 কি হয়, পেচেণ্টে খোজকাঢ়িব নোৱাৰা হয়, বা হাত ভৰি মাচুলবিলাকৰ পাৱাৰটো কমি 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 লাহে 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 পেচেণ্টে তেওঁ উঠিব বহিব নোৱাৰা বা খোজকাঢ়িব নোৱাৰা এটা পৰ্যায় হয়। আৰু ছেকেণ্ডটো হৈছে এটা প্ৰগ্ৰেছিভ বালভুলাৰ পেলচি। প্ৰগ্ৰেছিভ বালভাৰ পেলচিত কি হয়, তাত প্ৰথম ইনভলভমেণ্ট হয় জিভা বা আমাৰ ডিঙি মাচুলবিলাকৰ ইনভলভমেণ্ট হয়। তাত পেচেণ্টে কিবা এটা বস্তু প্ৰথমতে ধৰি লওক ভাত ৰুটি বা এনেকুৱা গোটা বস্তু চোবাই খাবলৈ তেওঁ গিলিবলৈ অসুবিধা হয়। পিছত গৈ লাহে লাহে তেওঁ কি হয়, মানে লিকুইড বস্তু, পনীয়া বস্তু তেওঁ খাবলৈ তেওঁৰ কাৰণে অসুবিধা হয়, বা তেওঁ কথাবিলাক ভালকৈ ওলাই নাহে। তেওঁ কিবা এটা কথা কৈছে বা ক'বলৈ তেওঁ চেষ্টা কৰিছে, কিন্তু শুনা মানুহজনে কথাবিলাক বুজি নাপায়, এনেকুৱা ধৰণৰ। আৰু দুটামান আছে, যেনেকৈ প্ৰগ্ৰেছিভ মাস্কুলাৰ এট্ৰফি বুলি এটা আছে ভাগ, আৰু এটা আছে প্ৰাইমাৰী লেটাৰেল স্ক্লেৰচিছ। এইবিলাক হৈছে ইয়াৰ কিছুমান ভাগ। আৰু চববিলাকতে তেনেকুৱা পেচেণ্টে প্ৰগ্ৰেছিভ, ইয়াৰ কেনেকুৱা হয়,
বেমাৰটো খুব কম সময়ৰ ভিতৰত খুব বেছিকে প্ৰগ্ৰেছ হয়। পেচেণ্টজনৰ উইকনেছ আহি যায়, পেচেণ্টে কিবা এটা বস্তু ধৰি উঠাব নোৱাৰে, পৰি যায় হাতৰ পৰা, কিবা এটা বস্তু দাঙি খাব নোৱাৰে, ঘৰত দৌৰা দৌৰিটোতো পাৰ হ'ব নোৱাৰে, তেওঁ খোজকাঢ়ি অকণমান দূৰ যাব নোৱাৰে, নিজৰ ব্ৰাছ কৰিব নোৱাৰে, তেওঁ খোৱা বস্তু খাব নোৱাৰা হয়, কথা ক'ব নোৱাৰা হয়, কথা ক'ব খুব জোৰত উশাহ লোৱাত প্ৰব্লেম হয়, এনেকুৱা ধৰণৰ কিছুমান চিমটম পেচেণ্টৰ মাজত দেখা পোৱা যায়। এতিয়া কথাটো হ'ল কাৰণবিলাক কি কাৰণে হয়? আজিলৈকে এই বেমাৰৰ কোনো কি কাৰণে হয় কোনো ধৰণৰ ক্লিয়াৰ কাট বা খুব ভাল তেনেকুৱা কোনো ধৰণৰ কাৰণ বিচাৰি পোৱা হোৱা নাই। তাৰ ভিতৰত প্ৰথমতে কোৱা হৈছে জেনেটিক, কিছুমান জেনেটিক ফেক্টৰ ইয়াৰ কাৰণে ৰেছপনচিবল হ'ব পাৰে বুলি কৈছে। তাৰপিছত কৈছে ফেমিলি হিষ্ট্ৰী, কিন্তু খুব বেছি নহয়, 5 to 10% অনলি ফেমিলি ইঞ্চিডেঞ্চ ইয়াত থাকিব পাৰে। তাৰপিছত কৈছে স্মকিং ট্ৰিগাৰিং ফেক্টৰ হ'ব পাৰে কেতিয়াবা। তাৰপিছত কেতিয়াবা কৈছে যে টক্সিক মেটেলছৰ লগত যদি কোনোবাই কাম কৰে, টক্সিক মেটেলছ এটা হ'ব পাৰে। আৰু ইউজ অফ পেষ্টিচাইডছ ইয়াৰ এটা কাৰণ হ'ব পাৰে। এইখিনি যদিও কৈছে কোনো ডেফিনিট কাৰণ নহয়, কিন্তু এইখিনি এছেছ কৰা হৈছে যে এইখিনিৰ কাৰণে এই ভয়ানক বেমাৰটো মানুহৰ মাজত হ'ব পাৰে। তাৰপিছত আহিলে এই ডিজিজবিধত কি আমি প্ৰেজেণ্টেশ্যন বা ৰোগীজনৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ অসুবিধা লৈ আমাৰ তাত আহিব পাৰে। আমি যদি সেইটো বস্তু চাওঁ, তাত প্ৰথমতে এটা ফেক্টৰ হৈছে এজ। ইয়াক কৈছে যে মানে লেটাৰ মিডল এজ। যদিও আগতে কোৱা হৈছিল যে ইয়াক 60 বছৰ বা 50 বছৰৰ পিছতহে পোৱা গৈছিলে, কিন্তু আজিকালি দেখা গৈছে 20 বছৰীয়া, 22 বছৰীয়া, 25 বছৰীয়া। আজিকালি এজটো তাতকৈ কম, মানে আগতে যদিও কৈছে যে লেটাৰেল মিডল এজ বুলি কৈছিলে, কিন্তু আজিকালি যিকোনো বেলেগ বেলেগ এজ গ্ৰুপতো এই বেমাৰটো হোৱা দেখা যায়। তাৰপিছত পেচেণ্টৰ ক্ষেত্ৰত কেনেকুৱা প্ৰেজেণ্টেশ্যন, প্ৰথমতে আপাৰ এক্সট্ৰিমিটি এই মাচুলবিলাকৰ অলপমান উইকনেছ অহা দেখা যায়। কিছুমান পেচেণ্টৰ ক্ষেত্ৰত কি হয়, তেওঁৰ বস্তু খাওঁতে বা তাত অসুবিধা পায়। কিছুমান পেচেণ্টৰ কি হয়, কথা কোৱাত কথাবিলাক বিশেষ অস্পষ্ট হয়, তেওঁ ক'ব বিচাৰে, তেওঁ কি কৈছে শ্ৰোতাজনে তেওঁৰ কথাবিলাক বুজি নোপোৱা হয়। তাৰপিছত হৈছে পেচেণ্টৰ যিবিলাক মাচুলছবিলাক আপাৰ এক্সট্ৰিমিটি বা লোৱাৰ এক্সট্ৰিমিটি, হাত ভৰি মাচুলবিলাক অলপমান ক্ষীণাই যোৱা দেখা যায় পেচেণ্টৰ ক্ষেত্ৰত। তাৰপিছত কি হৈছে, এটা ফেচিকুলেশ্যন বুলি কয় আমাৰ ডাক্তৰী ভাষাত, কি হৈছে মাচুলবিলাক আমি চাওঁ, মাচুলবিলাক আংফাৰকনা বুলি কয় হিন্দীত, মাচুলৰ এটা ইনভলেণ্টাৰী মুভমেণ্ট, মাচুলবিলাক লৰি থাকে। কোনোবা হাতৰ মাচুল দেখা পাব, ট্ৰাংকৰ মাচুল, এই মাচুলবিলাকত এটা যোনটো কোৱা হয় ফেচিকুলেশ্যন, সেইবিলাক বস্তু তেওঁ হৈ থাকিব। আৰু আমি যদি নিউৰলজিকেল ৰিফ্লেক্সবিলাক চাওঁ, ৰিফ্লেক্সবিলাক কি হয়, ৰিডিউচ, কমি আহে। নাৰ্ভৰ যিবিলাক আমি জাৰ্কবিলাক চাওঁ, সেইবিলাক তেওঁ কমি আহে। ইয়াৰ কাৰণে কোনো এনেকুৱা লেবৰেটৰী টেষ্ট নাই য'ত নেকি আমি কনফাৰ্মভাৱে আমি ক'ব পাৰোঁ যে এইটো এইজন পেচেণ্টৰ মটৰ নিউৰন ডিজিজত আক্ৰান্ত হৈছে। তাৰ কাৰণে কেনেকুৱা হ'ব, এজন নিউৰলজিষ্ট বা যোনে এই পেচেণ্ট চাই আছে, ডিল কৰি আছে, খুব কেয়াৰফুলি সেই পেচেণ্টজনৰ এক্সামিনেশ্যন কৰিব লাগিব আৰু এছেছ কৰিব লাগিব, কৰি পেলাই তেওঁ এজন পেচেণ্টক ক'ব পৰা ডায়েগন'চিছ কৰিব পাৰিব যে হয়, এই পেচেণ্টজন মটৰ নিউৰন ডিজিজৰ দ্বাৰা আক্ৰান্ত হৈছে। গতিকে কথাটো হৈছে ইয়াৰ চিকিৎসা কি? চিকিৎসা বুলি ক'বলৈ গ'লে ৱৰ্ল্ড ৱাইড এটা ৰেলিজল বুলি এটা মেডিচিন আছে, জাষ্ট ইয়াৰ চিমটমছবিলাক কিছু পৰিমাণে হ্ৰাস কৰিব পাৰি ইয়াৰ দ্বাৰা, কিন্তু কোনো ধৰণৰ নন ৰিমেডি বা সম্পূৰ্ণ ভাল কৰিব পৰা ঔষধ আজিলৈকে ওলোৱা নাই। পেচেণ্টক চিমটমেটিক ট্ৰিটমেণ্ট আৰু কেয়াৰ দিব পাৰি, ইয়াৰ দ্বাৰা পেচেণ্টক লাইফটো কিছু পৰিমাণে আমি কোৱালিটি অফ লাইফ খালি ইম্প্ৰুভ কৰিব পাৰোঁ, কিন্তু আজি পৰ্যন্ত ইয়াৰ কোনো ধৰণৰ ভাল চিকিৎসা নাই। এতিয়া আয়ুৰ্বেদত ইয়াক আমি যদি আয়ুৰ্বেদৰ দৃষ্টিভংগীৰে চাওঁ, এই মটৰ নিউৰন ডিজিজটো আমি কি বুলি কওঁ? আমাৰ আয়ুৰ্বেদত MND বুলি তেনেকুৱা কোনো বেমাৰৰ বিষয়ে উল্লেখ কৰা নাই, কিন্তু ইয়াত যেনেকৈ আমাৰ আয়ুৰ্বেদত মেনশ্যন কৰা আছে প্ৰাণ, উদান, ব্যান, সমান আৰু অপান, এই 5 প্ৰকাৰৰ বায়ুৰ বিষয়ে উল্লেখ কৰা হৈছে। আমাৰ শৰীৰৰ গোটেইবিলাক ফাংচন গোটেইবিলাক নিয়ন্ত্ৰণ হয় 5 প্ৰকাৰৰ বায়ুৰ দ্বাৰা। গতিকে দেখা গৈছে যে এই MND যিখিনি ফাংচনত আমাৰ অসুবিধা আহে, ঠিক তেনেকৈ এই বায়ুখিনিৰ বিকৃতি হ'লেও এইখিনি বস্তু আহে। গতিকে আমি কেনেকুৱা ধৰণৰ আয়ুৰ্বেদিক পাৰ্চপেক্টিভ হ'ব পাৰে বা কি আয়ুৰ্বেদৰ লাইনেৰে আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ, সেইখিনি বিষয় লৈ পেলাই আমি এটা দ্বিতীয় ভিডিঅ'ত আহিম, কাৰণ এইটো যথেষ্ট দীঘলীয়া হৈ যাব। গতিকে এই সকলোখিনি ইনফৰমেশ্যন পাই থাকিবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো চাব
আৰু লগতে আপোনাৰ ফেমিলি আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু লগতে ইয়াৰ লগত যোনটো আমাৰ ছেকেণ্ড পাৰ্ট আহিব য'ত আমি মানে MND ৰোগত ভগা ৰোগীৰ কাৰণে আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা কেনেকুৱা ধৰণৰ আশাপ্ৰদ আমি চিকিৎসা দিব পাৰোঁ আৰু যদি সোনকালে ৰোগীজন আহে আমি তেওঁৰ কোৱালিটি অফ লাইফ যথেষ্ট ইম্প্ৰুভ কৰিব পাৰিম গতিকে এই সকলোখিনি চাই থাকিব নমস্কাৰ